গুড মৰ্নিং এভৰিৱান। ৰাতিপুৱাই মানে কি পিকনিক যাব ওলাইছোঁ। এতিয়া সময় হৈছে 4:40। 1 জানুৱাৰীৰ দিনা দিনটো ভালেই গ'ল। আহি পালোঁ। আহি পোৱাৰ লগে লগে মানে মোৰ জ্বৰ উঠিছে, চৰ্দি লাগিছে। তাৰপিছত 2 জানুৱাৰীটো ইমান হেক্টিক আছিলে, মানে গোটেই বজাৰ কৰিলোঁ, এইফালে দৌৰা সেইফালে দৌৰা। এতিয়া ৰাতিপুৱা উঠি গাড়ী ঠিক কৰিছোঁ, এইফালে গাড়ী আছে। এতিয়া আমি যাব ওলাইছোঁ, মানে যিহেতু দেখাই নাই। যেতিয়া পোহাৰ হ'ব তেতিয়াৰ পৰা ভালকৈ আৰম্ভ কৰিম, মানে বগামাটি যাম। বগামাটি গোটেই দেখাম, চিনেমেটিক আজি মজা হ'ব। পিকনিক বুলি কওঁতে মানে চবেই ভাবে কি জল্দি যাম, কিন্তু প্লেনিংটো ঠিকেই থাকে। তাৰপিছত এটা আহোঁতে 6টা বাজিল, 3 ঘণ্টা হ'ল। তথাপিও মানে কাৰো খবৰে নাই। কেইটামানে আহিছে আৰু 20% এতিয়াও অহাই নাই। হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল জেএম ব্লগছ। বগামাটি যাই আছোঁ। কাম কৰি থকাৰ কাৰণে বেছি দেখাই থকা নাই। যেতিয়া আৰু গোটেই ফ্ৰী হৈ ল'ম, বগামাটি এক্সপ্ল'ৰ কৰি দিম, পূৰা কৰি দিম। চব ৰেডি নেকি? চব ৰেডি? নামটো প্ৰিয়ংকুল হয়নে? বলো বাই বাই। বেলেগ গান লগো পংগুৰু গান মুঠে আৰম্ভ মুঠছে মুঠলো দে তহঁতে মুঠ। ভাগৰ লাগি গ'ল। কিমান পালো? বিধা পাইছোঁ। পেচাব কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ। মেইন কথাটো হ'ল পেচাব কৰা হ'ল, কিন্তু আমি এতিয়া বিধা পাইছোঁ, একো ক'বই পৰা নাই। চব পিকনিক মানে কি মোৰ বেমাৰ হৈ আছিল, বেমাৰ ভাল হৈ গ'ল।
ইয়াতে আহিলে বাছৰ মানে টিকেট কাটিব লাগে 200 টকা। আমি বৰ্তমান বহুত দূৰত আছোঁ, যিহেতু লাইনিং পাতি আছে গাড়ী, সেইকাৰণে পইচাটো দিলোঁ ফাৰ্ষ্ট। তাৰপিছত আমিও জাগা চাম, এক্সপ্ল'ৰ কৰিম। ক'ত আছে টিকেট কাউণ্টাৰ? পিকনিক ইয়াতে গেট পাছ ল'ব লাগে। ইয়াতে গাড়ী নাম্বাৰ কওক। বাছ কওকচোন নাম্বাৰটো। বাছৰ নাম্বাৰটো কওক। বাছত 400। মোৰ এটা কথা ভুল হৈ গৈছে, ইয়াতে 200 টকা নহয়, বাছৰ 400 টকা, মানে 400 টকা গেট পাছ দিব লাগে ইয়াতে। এনেকুৱা গেট পাছ ল'ব লাগিব, কিন্তু আমি 200 টকা বুলি ভাবি আছিলোঁ, 400 টকা লৈছে। গেট পাছটো অলপমান বেছি হৈছে, অলপমান। আমাৰ বাছ এইখন। মানে বাছৰ আমাক ফোন কৰোঁতে গেট পাছ 200 বুলি কৈছিল, কিন্তু এতিয়া 400 টকা লৈছে। গেট পাছটো অলপ বেছি হ'ল নেকি? ইমান টকা লৈ আছে, কমচে কম ৰাস্তাটো যদি ভাল কৰি দিয়ে। ভাল কৰি আহি আছে বাৰু, কিন্তু যিহেতু পিকনিকৰ টাইম, ৰাস্তাটো ভাল হ'লে মানুহখিনি আহি ভাল পায়। গাড়ী লাইন পাতি আছে বহুত। এইবোৰ গোটেই বগৰীৰে গছ। এটা বগৰী খাই দিব কাহ হৈ আছে মোৰ। এটা বগৰী চোন ইয়াৰ পৰা এটা দিয়া। মানে আমি আহি পালোঁ, গাড়ীবোৰ ইয়াতে ৰাখি থৈ দিছে, কিন্তু বস্তুবোৰ নামাব লাগে। এইফালে এটা নিজৰা, ধুনীয়াকৈ পানী বৈ আছে। বাকী ভিতৰত যাব দিয়া নাই বেছি। গাড়ী ইমান বেছি লাইন পাতি গৈছে, মানে আহি পাওঁতে কিছুমানতো দুপৰীয়া হৈ যাব। মানে ভাত খোৱালৈকেতো কিমান দেৰি হয় হিচাপ নাই। মানে পিকনিকটো কি জাগাটো ভালে, কিন্তু বগামাটি নামটোহে, বগামাটি ইয়াতে নাই, কিন্তু বগৰী বহুত আছে। চাৰিওফালে বগৰীয়ে গছ, আহক আৰু খাওক। বগৰী বাৰী কৰিব লাগিছে। এইটো নিজৰা, ইয়াতে নাৱত উঠিব পাৰে আপোনালোকে। আৰু ইয়াতে আমি বনাই আছোঁ, বাকী আমি ফটোশ্বুট কৰি আছোঁ ইয়াতে। প্ৰায় 12টা বাজিল, কিন্তু মানুহ অহা শেষে হোৱা নাই। আমি ব্ৰেকফাষ্ট কৰিলোঁ, এতিয়া মানুহ বহুত আহি আছে। অলপমান ফটোশ্বুট কৰি আছোঁ পানীৰ মাজত। যিহেতু বছৰটোৰ আজি প্ৰথমটো চানডে, মানে 2021-ৰ প্ৰথমটো চানডে, সেইকাৰণে ইয়াতে বহুত বেছি মানুহ। আৰু যিহেতু বগামাটিত আহিছোঁ, 3 জানুৱাৰী আজি, মানে বহুত মানুহ আছে। পিকনিক খোৱা জেগাই নাই, কেৱল আমি ঘূৰি আছোঁ। আৰু আমাৰ জেগা পাইছোঁ বাৰু সোনকালে আহাই, এতিয়াও মানুহ আহি আছে এইবোৰ। মই ইয়াতে বহুত টাইম খোজকাঢ়ি যাই আছোঁ। মানে শিলৰ মাজে মাজে কি হৈছে, কোনোবাই মদ খাইছে, খাই ইয়াতে বটলটো পেলাই থৈছে। মানে আইনাৰ যিটো টুকুৰা আছে বহুত বেছি পৰি আছে। যদি কাৰোবাৰ ভৰি কাটি যায় ন, যেনেকৈ মই খালী ভৰি আহিছোঁ শিলৰ কাৰণে। আমি সেইটো পাৰত যাই আছোঁ, আমি এইটো পাৰত খানা আছোঁ ইয়াতে আৰু আমি এইটো পাৰত যাই আছোঁ। বল আমি পিকনিক খাব আহিছোঁ, ইয়াতে বিজনেছ কৰিব অহা নাই। মানে কি, ইয়াতে আমি সোমাইছোঁ, 400 টকা লৈছে।
আৰু এইখন দলং পাৰ হৈ যদি এইটো পাৰত যায় তেনেহ'লে পাৰ হেড 20 rupees আপছ এণ্ড ডাউন মানে অহা যোৱা দুটা মিলি 20 rupees মানে কি এইখন বিজনেছ টাইপে হৈছে পিকনিক স্পট এটাত মানুহ আহে টুৰিজিম হিচাপত আহে তাতে যদি ইমান টকা লুটি লয় কিছুমান মানুহে ধুনীয়াকৈ ফুৰিব আহিছে এনজয় কৰিছে কিন্তু ইয়াতে পইচা দিব লগা হৈছে সেইকাৰণে আমি ভাবে ফিৰি আহিলোঁ এতিয়া আমাৰ এইফালে যাম মানুহে কোনোবাই মুদ খাইছে আৰু ইয়াতে ভাঙি পেলাই থৈ গৈছে মানে চাওক ইয়াতে যদি কিবা কাৰণত নামি আহে কোনোবাই যেনেকৈ আমি আহিছোঁ আহিবইতো নামি কাৰণ ইমান মানুহ নামি আহিছে কি হ'ব এবাৰ ভাবক একবাৰ ডাঙৰটোত নামি চাওঁ অ' মাই ভৰি শেষ ইমান বেছি ঠাণ্ডা মানে কিমান ডিগ্ৰী মান আছে বে হাজাৰ হাজাৰ মানুহ যেহেতু প্ৰথম দিনা মানে প্ৰথম বছৰৰ প্ৰথম চানডে সেইকাৰণে বহুত বেছি মানুহ আহিছে আৰু আমি ইয়াতে গা ধুম বুলি ভাবিছোঁ কিন্তু মোৰ চৰ্দি ইমান বেছি লাগিছে আৰু ক'ব নালাগে আৰু বহুত ঠাণ্ডা পানী অপেক্ষাবোৰ মৰমেৰে মনতেই সাঁচি থৈছোঁ দলিচা পাৰিছোঁ মনলৈ আহিবা মনতেই থাকিবা তুমি পানীত এনজয় কৰা হৈ গ'ল মানে আৰু নকৰোঁ জোতা নিপিন্ধাই ভালো হৈছে কিন্তু ভয়ো লাগে ইয়াতে মানে বহুত বেছি আইনাৰ বটলৰ মানে টুকুৰা পৰি আছে কাৰ কি হয় হিচাপ নাই আমাৰ ভাত আঞ্জা মাংস দালি গোটেইখিনি হৈছে এতিয়া আমি মন্দিৰ যাই আছোঁ ভাত আহি পেলাই খাম যিহেতু গোটেইকেইটা ফুৰি আছে গোটেইকেইটা অহাৰ পিছতহে আমি ভাত খাম এতিয়া ফুৰি লওঁ অলপ হা পিকনিক স্পটটো মানে ইয়াৰ পৰা গোটেইখিনি ধাপাই কিমান দূৰলৈকে দেখা নোপোৱালৈকে গাড়ী আছে একদম মানুহ একদম হাজাৰ হাজাৰ মানুহ আৰু ইয়াতে এটা মূৰ্তি আছে ডাঙৰ মূৰ্তিটো হ'ল বুদ্ধদেৱৰ মূৰ্তি এইটো আছোঁ একদম মানে লাষ্টলৈকে আহিছোঁ একদম জংঘলৰ লাষ্টলৈকে ভিতৰে ইয়াতে বাছ বাছ কেমেৰাত কেপচাৰ নহ'ব চাগে তথাপিও মই দেখা পাইছোঁ মোৰ চকুৰে এই ইয়াৰ পৰাই এনেকৈ যায় শেষ নোহোৱালৈকে বাছে বাছ মানে 1000+ ইয়াতে গাড়ীৰ ওপৰ আছে 1000ৰ ওপৰ আছে অ' মাই গড ভিউ পইণ্ট এইটো গোটেই দেখা পায় আপোনালোকে ওপৰত আহিব লাগিব তেতিয়াহে দেখা পাব মানে ওপৰত এটা বুদ্ধ টেম্পল আছে সেইটোৰ অপজিট চাইডে আছে এইফালে আছে আৰু সেইফালে গ'লে দেখা নাপায় বেলেগ এইফালে ভিউ পইণ্টটো দেখা পাব এইফালে ভিউ পইণ্টটো আছিল এতিয়া মই মানে তলত যাম তলত যাই কিবা এটা খাম যিহেতু খাব হোৱা নাই আমি মানে গোটেইকেইটা লগ লগাৰ পিছতে ভাত খাম আমাৰ ভাত আঞ্জা হৈছে এইফালে বুদ্ধিষ্ট টেম্পলটো আছে মানে বুদ্ধৰ মূৰ্তিটো আছে সেইটো টেম্পলো হয় মূৰ্তি হয় জানে আৰু আহিলে দেখা পাব কিন্তু এইফালে আছে ভিউ পইণ্ট এটা আৰু সেইফালেও এটা ভিউ পইণ্ট আছে চম্পাবুৰী সদ্যিত আইসক্রিম আরো বেশি হয়ে যাবে এইখন হয়েছে মার্কেট ইয়াতে পায় সব পায় গাহৰি পুৰা যিমান লাগে সিমান খাব পাৰিব আৰু ব্ৰেণ্ডেড মাল আছে এইবোৰ স্পন্সৰ কৰা নাই কেৱল মই মাৰ্কেটৰ কথাটোহে কৈছোঁ ডাইৰেক্ট ফ্ৰেছ মাল কিমান এডাল কিমান 100 মানে 6টা পিস থাকে 100 rupees এতিয়া সময় প্ৰায় 2টা বাজিছে কিন্তু পিকনিক খাব অহা মানুহ কমা নাই মানে পিকনিক খাব আহি আছে এইবোৰ গাড়ী এতিয়া মাত্ৰ সোমাইছে ইহঁতৰ কিমান দেৰি হ'ব আমাৰ ভাত খাব হৈছে কিন্তু মই গা ধুম
বহুত ঠাণ্ডা মোৰ চৰ্দি লাগি আছিল কি বা হয় হিচাপ নাই আৰু ৰাতিপুৱা সোনকালে আহিছিলোঁ এতিয়া ভিডিঅ'টো শেষ কৰোঁ মানে বহুত মানুহ এনজয় কৰিম এতিয়া মই গা ধুলোঁ ভাত খাম ভাত হৈছে আৰু বাকীকেইটা খাইছে আমি খাব লাগে গতিকে বগামাটিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰি বহুত দীঘলীয়া হ'ল ভিডিঅ'টো চাই কেনেকুৱা হৈছে কমেণ্টত জনাব আৰু যদি মোৰ চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰিব আপুনি ভিডিঅ' চাই আছে মই ভিডিঅ' কৰি আছোঁ উই আৰ নট চেম ব্ৰ' আজা ভাই আজা